আমি যোগদান কৰিলোঁ হয়তো বহুতেই জানে মোক মই একেবাৰে জন্মলগ্নৰ পৰা ক'লেও ভুল নহ'ব মই কংগ্ৰেছ কৰিছোঁ বিগত দিনত মোৰ বহুত এক্সপিৰিয়েঞ্চ আছে এইখিনি বহুতেই জানে যে মই কংগ্ৰেছৰ বহুতকেইটা পুটফুলিত ডিষ্ট্ৰিক্টৰ ব্লকৰ ষ্টেটৰ এনেকুৱা মই পুটফুলিত মই আছিলোঁ বৰ্তমানে মই ব্লক কংগ্ৰেছৰ আমাৰ মণ্ডলৰ সভাপতি হিচাপে কাম কৰিছিলোঁ কিন্তু মই দেখিছোঁ বিগত সময়ছোৱাত যেতিয়া আমি পূৰ্বৰ কথা আচলতে স্মৰণ কৰিলে আমি দেখিবলৈ পাওঁ সঁচা কথা ক'বলৈ গ'লে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছত আছিল সেই সময়তে এটা কংগ্ৰেছৰ হুদ বৈ গৈছিল তাৰ মূলত কাৰণ আছিল তেওঁৰ কাম কৰাৰ এটা বিৰাট ইচ্ছা আছিল আৰু কাম কৰাৰ এটা বিৰাট হাবিয়াস আছিল আৰু তেওঁ সেইদিনৰ পৰা যেতিয়া কংগ্ৰেছত আছিল কংগ্ৰেছৰ জয় জয় ময় আছিল তাৰ পিছলৈ যেতিয়া বিজেপিলৈ গমন কৰিলে যোৱাৰ পিছত বিজেপিত যিমানখিনি আগবঢ়াই লৈ গৈছে তাৰ ক্ষেত্ৰতে হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ভূমিকা আমি দেখিবলৈ পাইছোঁ আৰু তেওঁৰ কামৰ যিটো অগ্ৰগতি এইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া হয় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ কামৰ যিটো খতিয়ান যেনেকৈ কাম কৰি আছে যিটো কামৰ প্ৰক্ৰিয়া সেই নীতিটোক মই যথেষ্ট ভাল পাইছোঁ আৰু সেই নীতি ভাল পায়ে আমি দেখিছোঁ যে বিৰোধী দলৰ ভূমিকা গণতন্ত্ৰ দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু অসমত আমি এনেকৈ দেখিবলৈ পাইছোঁ যে আমি বিজেপি চৰকাৰৰ সন্মুখত বিৰোধী দল তিষ্ঠি থাকিব পৰা নাই কাৰণ মুখ্যমন্ত্ৰীৰ যিটো কামৰ প্ৰক্ৰিয়া যিটো ছিষ্টেম সেইটোৰ ক্ষেত্ৰত শলাগ ল'বই লাগিব আৰু সেইটো শলাগ লৈয়ে আমি আজি এই বিজেপিত যোগদান কৰিছোঁ এইটোৱে মুখ্য উদ্দেশ্য আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।